বাৰু আপোনাৰ নামটো কি? যিদিনাখন গঠনটো হৈছিল আপুনি ক'ত আছিলে? আচ্ছা হয় আচ্ছা ঘৰত কোন আছিলে? ঘৰত আছিলে সিদিনাখন ইমান ডাঙৰ এটা ভয়ংকৰ কাণ্ড আপোনালোকে একো শুনা নাই তাত মাইকৰ চাউণ্ড চলি আছিলে নেকি? যিহেতু 4টাকৈ হত্যাকাণ্ড সংঘটিত ক'ব লাগিব দুজনীকৈ মহিলাকো হত্যা কৰিছে আপোনালোক কেনেকুৱা বৰ্তমান আপোনাৰ কেনেকুৱা সিচুৱেশ্যন কেছ কৰিছে আপোনালোক কেনেকুৱা লাগিছে? ভয় লাগে ভয়তো লাগিবই যেটা আপোনাৰ ঘৰৰ সন্মুখত হৈছে আৰু আমাৰ তাৰ পৰা মানুহ ইয়াত আমাৰ ঘৰত আহে হয় আমিও যাওঁ তাৰ ঘৰত হয় ভয়তো লাগিবই আপোনালোক কি হয় সম্পৰ্কীয়? এমনি একো নহয় গাঁওবাসী দিয়ক দেখা গৈছে আজি 8 দিন হৈ গ'ল যেটো যোৱা শুক্ৰবাৰে ঘটনাটো সংঘটিত হৈছে আজি সেইটো শুক্ৰবাৰে নেক্সট শুক্ৰবাৰ 8 দিন হৈ গ'ল এতিয়ালৈকে আৰক্ষীয়ে কোনো সংহত ওলাব পৰা নাই কি ক'ব আপুনি? আপুনি নাৰী হিচাপে কি ক'ব? একো ক'ব নোৱাৰিম মোৰ বৰিখন কপি আছে এই ঘটনাৰ পিছতে আপুনি ভয় খাই আছে এই ঘটনা হোৱাৰ পিছৰ পৰা আপুনি ভয় খাই আছে অকলে থাকিলে ভয় লাগে টোপনিও নাই ভাত খাবও নোৱাৰো ভয় লাগে আৰু এই ঘটনাৰ পিছৰ পৰা ঠিক আছে বাৰু আপোনাৰ নামটো কি? যিদিনাখন ঘটনাটো হৈছিল আপুনি ক'ত আছিলে? আচ্ছা হয় ঘৰত কোন আছিলে? ঘৰত আছিলে সিদিনাখন ইমান ডাঙৰ এটা ভয়ংকৰ কাণ্ড আপোনালোকে একো শুনা নাই তাত মাইকৰ চাউণ্ড চলি আছিলে নেকি? যিহেতু 4টাকৈ হত্যাকাণ্ড সংঘটিত ক'ব লাগিব দুজনীকৈ মহিলাকো হত্যা কৰিছে আপোনালোক কেনেকুৱা বৰ্তমান আপোনাৰ কেনেকুৱা সিচুৱেশ্যন কেছ কৰিছে আপোনালোক কেনেকুৱা লাগিছে? ভয় লাগে ভয়তো লাগিবই যেটা আপোনাৰ ঘৰৰ সন্মুখত হৈছে আৰু আমাৰ তাৰ পৰা মানুহ ইয়াত আমাৰ ঘৰত আহে হয় আমিও যাওঁ তাৰ ঘৰত হয় ভয়তো লাগিবই আপোনালোক কি হয় সম্পৰ্কীয়? এমনি একো নহয় গাঁওবাসী দিয়ক দেখা গৈছে আজি 8 দিন হৈ গ'ল যেটো যোৱা শুক্ৰবাৰে ঘটনাটো সংঘটিত হৈছে আজি সেইটো শুক্ৰবাৰে নেক্সট শুক্ৰবাৰ 8 দিন হৈ গ'ল এতিয়ালৈকে আৰক্ষীয়ে কোনো সংহত ওলাব পৰা নাই কি ক'ব আপুনি? আপুনি নাৰী হিচাপে কি ক'ব? একো ক'ব নোৱাৰিম মোৰ বৰিখন কপি আছে এই ঘটনাৰ পিছতে আপুনি ভয় খাই আছে এই ঘটনা হোৱাৰ পিছৰ পৰা আপুনি ভয় খাই আছে অকলে থাকিলে ভয় লাগে টোপনিও নাই ভাত খাবও নোৱাৰো ভয় লাগে আৰু এই ঘটনাৰ পিছৰ পৰা ঠিক আছে পৰিস্থিতিটো বেয়াই হৈ আছে দুঃখজনকেই আছে মানে পৰিস্থিতি কমপ্লিট নিস্তব্ধতা বিৰাজ কৰিছে নিৰ্মম পৰিৱেশ এতিয়া কোনেও মাত বোল মানে নিদিয়া অৱস্থাত দুখৰ বেদনাত হৈ অশ্ৰুত্ব নয়নেৰে চকুমুখ চলি আছে আৰু এইফালে তদন্ত চলি আছে মানে কোনোফালে মানে কোনো সিদ্ধান্ত যাব পৰা নাই এতিয়ালৈকে মানুহে উৎকণ্ঠাৰ ভুগি আছে মানে সন্ত্ৰাসত ভুগি আছে সন্ত্ৰাসজাক আজি মানে এই বস্তুবিলাক ঘৰখন চম্ভালিছে যিহেতু সৎকাৰ কাম কৰিব লাগিব যিটো ঘৰত মানুহ ঢুকাইছে সেইটো ঘৰতো কৰিব লাগে এইটো যিটো ধৰ্মীয় পৰম্পৰা বা ৰীতি কানুনত সেইখনে পেলাই SP ছাৰ আহিছে OC ছাৰ আহিছে এইবিলাক বুজাই দিয়া আছে বস্তুবিলাক মুখ্যমন্ত্ৰী মহোদয়ক একদম পঢ়া শুনা উদ্ধতমুক্ত XYZ উদ্ধতমুক্ত যিসকল আছে প্ৰত্যেকে পঢ়া শুনা যন্ত্ৰৰ মুৰব্বীসকলক ক'ম যে এনেকৈ এটা ঘটনা ঘটি গৈছে ইয়াত উচিত তদন্ত অনুপূৰ্ণ হ'ব লাগে আৰু মানুহক উৎকণ্ঠাৰ যিটো বিৰাজ কৰি আছে মানুহৰ মনত সেই উৎকণ্ঠাৰ অৱসান ঘটাব লাগে চন্দ্ৰ দিছে ইয়াৰ কাৰণে যে খোৱা অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ইয়াত ধৰ্মীয় কাৰণ কি কি আছে শান্তি বিৰাজ কৰাব লাগে সেইকাৰণে প্ৰশাসনৰ ফালৰ পৰা কেনেকৈ কি কৰিব পাৰি সেইটো চিন্তা কৰি আছে আৰু নিজৰ পৰিয়ালৰ মানুহে